सबको जय गुरु। आज दीनजान उत्सव है। परम पूज्यवाद श्री श्री आचार्य देव के आशीर्वाद तथा परम पूज्यवाद श्री श्री अविंद दादा की आशीर्वाद से परम दयाल श्री श्री ठाकुर जी का 137वीं जन्म महामहोत्सव दीनजान में हो रही है। दीनजान में सुबह से हो रहा है और धीरे धीरे भीड़ भी बढ़ता जा रहा है। तो दीनजान ऐसे एक जगह है, दीनजान उत्सव स्थली, चारों ओर चाय बागानों से भरपूर जगह, जो प्राकृतिक नजारा से भरपूर एक जगह है। और उसी जगह पर परम दयाल श्री श्री ठाकुर जी का 137वीं जन्म महामहोत्सव। इतना ही सुंदर जगह, जो प्राकृतिक नजारा सुंदर था, अद्भुत जगह। और उसी जगह पर परम दयाल श्री श्री ठाकुर जी का एक विशाल मंदिर और एक उत्सव में चाहिए हर चीज का उपस्थापन किया। इतना सुंदर जगह, चारों ओर जो आजकल का जो आर्टिफिशियल चीजों से इतना सुंदर सजाया, तो वो जगह कैसे लग रहा होगा आप थोड़ा महसूस करके देखिए। जय गुरु। जन्नत से कम नहीं है, इतना सुंदर जगह। और उस जगह पर अगर आप उपस्थित नहीं है तो कैसा महसूस हो सकता है, आप थोड़ा अंदाजा लगा सकते हैं। दुख लगता है, मन में थोड़ा कुछ दुख महसूस होता है। खैर कोई बात नहीं, हम भी घर पे है, हम भी उस उत्सव में उपस्थित नहीं है, क्योंकि मेरा आंखों का ऑपरेशन कुछ दिन पहले हुआ है। फिर कोई बात नहीं, मेरा आंखों की ऑपरेशन की वजह से हम वहाँ पर उपस्थित नहीं हैं। मेरा जाने का इच्छा था और डॉक्टर जी से मैंने सलाह लिया। डॉक्टर जी ने बोला, देखिए कि आचार्य देव के आशीर्वाद से आपका आंखों का ऑपरेशन हुआ है, कोई छोटा मोटा ऑपरेशन नहीं है, बहुत ही क्रिटिकल मेजर ऑपरेशन है। आप घर में ही बैठकर उत्सव का अनुभव कर सकते। तो फिर कोई बात नहीं, वो अनुभव कर रहे हैं। जय गुरु जय गुरु जय गुरु। तो ये हम लोग देखिए सब एक साथ हैं कि दीनजान उत्सव में जरूर हम लोग नहीं गया, लेकिन दीनजान उत्सव को हम लोग पूरा घर से बैठ कर महसूस कर रहे हैं। जय गुरु जय गुरु जय गुरु। और मुझे हेल्प कर रही है, मुझे सहाय कर रही हैं हमारी दादा रोहिराम मंडल। तो रोहिराम मंडल उपस्थित है उत्सव में और हर चीज वो मुझे सहयोग कर रहे हैं। तो मंडल दा जय गुरु। तो मंडल दा, आप अपना ही श्रीमुख से आप थोड़ा उत्सव का बारे में बता दीजिए। उत्सव का माहौल कैसा चल रहा है, आप थोड़ा दिखा दीजिए। तो आप भी थोड़ा कैमरे में आ जाइए और थोड़ा बता दीजिए। हमें आज आही डिब्रुगढ़ और तिनसुकियार মাজত এই দীনজান চাহ বাগানত উপস্থিত হৈছো। ইয়াতে পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ 137তম জন্ম মহামহোৎসৱ পালন হৈ আছে। আৰু ইয়াৰে দাদা মাসকলে যথেষ্ট কষ্ট কৰি এই চাৰিওফালে চাহ বাগানেৰে আৱৰা ঠাই এই মাজতে ইমান ডাঙৰ উৎসৱ তেওঁলোকে কৰি আছে। আৰু এই উৎসৱৰ সমভাগী হৈ আমি বৰ আনন্দিত হৈছোঁ। বিভিন্ন জিলাৰ পৰা ভক্তপন ৰাইজ আহিছে আৰু এই উৎসৱ উপভোগ কৰি আছে। আমাৰ পৰম পূজ্যপাদ আচাৰ্যদেৱ আৰু অবিন্দাৰ প্ৰয়াতেই এই উৎসৱ সম্ভৱ হৈ উঠিছে। মিলন দা যদি লাইফত আছে, মিলন দা আপুনি অলপ লৈ ল'ব। আমাৰ মিলন দা এটা বিশেষ, আমাৰ যিজন ইউটিউবাৰ আছিলে, তেওঁ বিশেষ কাৰণত তেওঁ চকুৰ অপাৰেশ্যন হোৱাৰ কাৰণে তেওঁ আহিব পৰা নাই। গতিকে মই তেওঁৰ পৰাই কাম কৰি আছে, তেওঁক মই অলপ সহযোগিতা কৰি আছোঁ। গতিকে তেওঁ সেইখিনি চাব। মিলন দা জয় গুৰু জয় গুৰু। আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি তাৰ পৰাই যিখিনি এই উৎসৱৰ বিষয়ে যিখিনি ৰাইজক অৱগত কৰিছে, তাৰ কাৰণে জয় গুৰু থাকিল। জয় গুৰু 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 জয় গুৰু। এয়া চাওক, একদম শাৰী পাতি ঠাকুৰ প্ৰণামৰ কাৰণে আহিছে ভক্তসকল বহুত দূৰ দূৰণিৰ পৰা। জয় গুৰু জয় গুৰু। দাদা জয় গুৰু।
ভালে আছে দাদাসকলে দুই এষাৰ ক'ব জয় গুৰু জয় গুৰু জয় গুৰু জয় গুৰু জয় আজি পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ 137তম জন্ম মহোৎসৱ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ যুটীয়া উদ্যোগত আয়োজন কৰা হৈছে কিন্তু এই উৎসৱত সমগ্ৰ অসমৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই হাজাৰ হাজাৰ ভক্তবৃন্দ আহিছেহি আৰু এই উৎসৱ আমাৰ আপাৰ আসামত প্ৰথম এনেকুৱা ধৰণৰ এটা আহল বহলকৈ উৎসৱ আয়োজন কৰা হৈছে পৰম পূজ্যপাদ শ্ৰী শ্ৰী আদিন দাদাৰ ইচ্ছামতে আৰু পৰম পূজ্যপাদ আমাৰ সৎসংগৰ আচাৰ্যদেৱ দাদাৰ আশীৰ্বাদত এই অনুষ্ঠান আয়োজন কৰা হৈছে দাদা কিমানমান মানুহ ইয়াতে উপস্থিত হ'ব আজি আমি এনে 30,000 মান মানুহ উপস্থিত হোৱাৰ এটা আমি আশা কৰিছোঁ এই ঠাইডোখৰক দিনজান বুলি কয় না একদম খামটি গোৱালি মুকলি পথাৰ একদম চাহ বাগানৰ মাজতেই হয় 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 ধুনীয়া পৰিৱেশ হয় ঠিক আছে দাদা জয় গুৰু জয় গুৰু জয় গুৰু জয় গুৰু জয় গুৰু বাবুলদা বা আপোনালোকো আহিছে বা জয় গুৰু জয় গুৰু কেনেকুৱা লাগিছে আহি প্ৰথম জনের উৎসৱ প্ৰথম হল আচ্ছা আচ্ছা ধর্ম বলে জানিস তাকে ধর্মে বাঁচায় নিজে থাকে ধর্ম বলে জানিস তাকে ধর্মে সবাই বাঁচে বাড়ে সম্প্রদায়টা ধর্ম নারে ধর্মে সবাই বাঁচে বাড়ে সম্প্রদায়টা ধর্ম রাধার প্রেরিতে বর্তমান বন্ধ সবাই হয় প্রয়াণ রাধার প্রেরিতে বর্তমান বন্ধ সবাই হয় প্রয়াণ পিতায় শ্রদ্ধা মায়ে টান সেই ছেলে হয় সাম্যপ্রাণ পিতায় শ্রদ্ধা মায়ে টান সেই ছেলে হয় সাম্যপ্রাণ সহ প্রতিজনে সস্তয়নে মুক্তি আনে রাষ্ট্র সহ প্রতিজনে ইষ্ট নাই নেতা যে জমের দালাল কিন্তু সেই ইষ্ট নাই নেতা যে জমের দালাল কিন্তু সেই এক আদেশে চলে যারা তাদের নিয়ে সমাজ গড়া এক আদেশে চলে যারা তাদের নিয়ে সমাজ গড়া আজ স্থান পিতৃস্থান উচ্চ সবার পূজ্যমান আজ স্থান পিতৃস্থান উচ্চ সবার পূজ্যমান পিতায় শ্রদ্ধা মায়ে তার সেই ছেলে হয় সাম্যপ্রাণ পিতায় শ্রদ্ধা মায়ে তার সেই ছেলে হয় সাম্যপ্রাণ যত সেই ছেলে হয় কৃতিকার মানুষ আপন টাকা পর যত পারিস মানুষ ধর 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 মাতৃভক্তি অটুট যত সেই ছেলে হয় কৃতিকত মানুষ আপন টাকা পর যত পারিস মানুষ ধর মানুষ আপন টাকা পর যত পারিস মানুষ ধর শিক্ষকের নাই ইষ্টেটান কে জাগাবে ছাত্র প্রাণ শিক্ষকের নাই ইষ্টেটান কে জাগাবে ছাত্র প্রাণ পিতায় শ্রদ্ধা মায়ে তার সেই ছেলে হয় সাম্যপ্রাণ পিতায় শ্রদ্ধা মায়ে তার সেই ছেলে হয় সাম্যপ্রাণ 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 জয় গুরু এয়া যথেষ্ট সংখ্যক দাদা মাসকল আছে গুৰুবাইসকল আছে অন্যান্য মানুহ আছে বহু মানুহ ঘৰমুৱা হৈছে যদিও যথেষ্ট মানুহ এতিয়ালৈকে এই উৎসৱস্থলীত আছে
এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা, এটা ভাল বাৰ্তা। সৎসংগ যে এদিন সৎসংগ যে মানুহ মেন মেকিং চেণ্টাৰ, সেই কথাটো আমি উপলব্ধি কৰিব পাৰোঁ। ইয়াতে আহিলে মনৰ গ্ৰন্থি পূৰণ হয়, মনৰ গ্ৰন্থিৰ যিবিলাক ভুল ধাৰণা থাকে সেইবিলাক যায়। সকলো জাতি সম্প্ৰদায়ৰ মানুহে সৎসংগত থাকে, কোনো জাতি বৰ্ণৰ কোনো কথা নাহে, সকলো মানুহ কেৱল মাত্ৰ মানুহৰ কাৰণে সৎসংগ পাগল। এতিয়া সকলো এই মানুহেই মানুহ, চাৰিওফালে মানুহকে মানুহ। জয় গুৰু। ইমান ৰাতি হৈছে, প্ৰায় 7:30 বাজি গৈছে, এতিয়াও ইমান মানুহ আছে হোৱাইট বেণ্ডৰ গান চাবৰ কাৰণে। চাওক দাদাসকল মাসকল, এতিয়ালৈকে কিমান গুৰুৱাইবিলাক এতিয়াও জমা হৈ আছে। জয় গুৰু, জয় গুৰু, জয় গুৰু।